যোৱা ৰাতি আমাৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ যে এচিৰ আউটলেটটো আছিল, আউটলেটটো কোনোবা দুৰ্বৃত্তই চুৰ কৰি লৈ যায়। এই আউটলেটটো আমাৰ এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ চুৰ হ'লে ইয়াত। আৰু এই কৃষ্ণপুৰ এলেকাৰ যিটো AG অফিচৰ ওচৰতে এইখিনি ৰাইজ ঠিক সুৰক্ষিত নহয়। যোৱাকালি এখন ই ৰিক্সা চুৰ হৈছে, তাৰ কেইটামান দিন আগতে ইয়াতে চেইন চুৰিৰ ঘটনা, এইবোৰ মানে ইয়াতে হৈয়ে থাকে। সেইবাবে আৰক্ষী প্ৰশাসনক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ইয়াতে নিশা হ'লে অলপ টহলদাৰী মানুহ পঠাওক, তেতিয়াহ'লে মানুহখিনি সুৰক্ষিত থাকিব বুলি আমি আশা কৰোঁ। আমি বশিষ্ঠ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আপোনালোকক এটাই অনুৰোধ কৰিব পাৰোঁ যে আহক, আপোনালোকে আহক, আৰক্ষী প্ৰশাসন আহি পেলাই অন্তত অলপ হ'লেও টহলদাৰী প্ৰচেছটো কৰক, নহ'লে ৰাইজ কিন্তু সুৰক্ষিত নহয়। ৰাতিপুৱা মানে উঠিয়ে মই গেটখন খুলিব লওঁতে তলত টেবুল এখন দেখা পাইছোঁ। টেবুলখন দেখা পাই মই চাওঁ যে কিহৰ কাৰণে এই টেবুলখন আহিলে, তেতিয়া দেখিছোঁ যে মেচিনটো নাই, এচিটো নাইকিয়া তাত। ইয়াৰ মানুহ একেবাৰে সুৰক্ষিত নহয়। তিনিবাৰ আজিলৈকে হ'ল, দুবাৰ পাইপডাল কাটিলে আৰু এইবাৰ গৈ পেলাই মেচিনটোকে লৈ গ'লগৈ। চুৰিটো এই দোকানকেইখন, সন্মুখৰ দোকানকেইখন মাজে মাজে এইখন দোকান খুলিছে, এবাৰ আকৌ এই দোকানকেইখন খুলিছে, আমাৰ ফালেও কৰিছে প্ৰায়। আজিলৈকে কেইবাবাৰো হৈ আছে, এইখিনি হৈয়ে থাকে, প্ৰায় এই বস্তুটো হৈয়ে থাকে মানে পুলিচৰ মানে কি চুৰটো। এতিয়াতো বহুত দিন শুনা নাই মই হোৱা, মানে এনেই গাড়ী চাড়ী অহা ইমান, কিন্তু মাজে মাজে হৈছিলে, এতিয়া কিন্তু ইমান গম পোৱা নাই মই। আৰু চেইন টেইন টানিয়ে থাকে মাজে মাজে এডোখৰত, চেইন টনাটো হৈয়ে থাকে, মোবাইল টনা, চেইন টনা এইবোৰ থাকেই, প্ৰায়ে হৈয়ে থাকে। অলপ মানে পুলিচ প্ৰশাসনৰ এইটো ভালকে চোৱা দৰকাৰ। যোৱা ৰাতি আমাৰ বশিষ্ঠ প্ৰেছ ক্লাবৰ যে এচিৰ আউটলেটটো আছিল, আউটলেটটো কোনোবা দুৰ্বৃত্তই চুৰ কৰি লৈ যায়। এই আউটলেটটো আমাৰ এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ চুৰ হ'লে ইয়াত। আৰু এই কৃষ্ণপুৰ এলেকাৰ যিটো AG অফিচৰ ওচৰতে এইখিনি ৰাইজ ঠিক সুৰক্ষিত নহয়। যোৱাকালি এখন ই ৰিক্সা চুৰ হৈছে, তাৰ কেইটামান দিন আগতে ইয়াতে চেইন চুৰিৰ ঘটনা, এইবোৰ মানে ইয়াতে হৈয়ে থাকে। সেইবাবে আৰক্ষী প্ৰশাসনক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ইয়াতে নিশা হ'লে অলপ টহলদাৰী মানুহ পঠাওক, তেতিয়াহ'লে মানুহখিনি সুৰক্ষিত থাকিব বুলি আমি আশা কৰোঁ। আমি বশিষ্ঠ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আপোনালোকক এটাই অনুৰোধ কৰিব পাৰোঁ যে আহক, আপোনালোকে আহক, আৰক্ষী প্ৰশাসন আহি পেলাই অন্তত অলপ হ'লেও টহলদাৰী প্ৰচেছটো কৰক, নহ'লে ৰাইজ কিন্তু সুৰক্ষিত নহয়। ৰাতিপুৱা মানে উঠিয়ে মই গেটখন খুলিব লওঁতে তলত টেবুল এখন দেখা পাইছোঁ। টেবুলখন দেখা পাই মই চাওঁ যে কিহৰ কাৰণে এই টেবুলখন আহিলে, তেতিয়া দেখিছোঁ যে মেচিনটো নাই, এচিটো নাইকিয়া তাত। ইয়াৰ মানুহ একেবাৰে সুৰক্ষিত নহয়। তিনিবাৰ আজিলৈকে হ'ল, দুবাৰ পাইপডাল কাটিলে আৰু এইবাৰ গৈ পেলাই মেচিনটোকে লৈ গ'লগৈ। চুৰিটো এই দোকানকেইখন, সন্মুখৰ দোকানকেইখন মাজে মাজে এইখন দোকান খুলিছে, এবাৰ আকৌ এই দোকানকেইখন খুলিছে, আমাৰ ফালেও কৰিছে প্ৰায়। আজিলৈকে কেইবাবাৰো হৈ আছে, এইখিনি হৈয়ে থাকে, প্ৰায় এই বস্তুটো হৈয়ে থাকে মানে পুলিচৰ মানে কি চুৰটো। এতিয়াতো বহুত দিন শুনা নাই মই হোৱা, মানে এনেই গাড়ী চাড়ী অহা ইমান, কিন্তু মাজে মাজে হৈছিলে, এতিয়া কিন্তু ইমান গম পোৱা নাই মই। আৰু চেইন টেইন টানিয়ে থাকে মাজে মাজে এডোখৰত, চেইন টনাটো হৈয়ে থাকে, মোবাইল টনা, চেইন টনা এইবোৰ থাকেই, প্ৰায়ে হৈয়ে থাকে। অলপ মানে পুলিচ প্ৰশাসনৰ এইটো ভালকে চোৱা দৰকাৰ, প্ৰয়োজন হৈ পৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।